আজ বিটিআর চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি কোকৰাঝাৰত বিটিআৰৰ শান্তি চুক্তি দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে জনসভাৰো আয়োজন কৰা হৈছে। আমি আপোনালোকক কোকৰাঝাৰৰ পৰা পৰিৱেশ দেখুৱাইছো। বিটিআৰ চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কোকৰাঝাৰত এয়া কাৰ্যসূচীস্থলীৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো আৰু পোনপটীয়াকৈ আমি আজি কাৰ্যসূচী সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত আমাৰ সাংবাদিক ঋণয় বসুমতাৰীৰ কাষলৈ আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ। ঋণয়, আজি বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে যি অনুষ্ঠানৰ আয়োজন কৰা হৈছে সেই অনুষ্ঠান সন্দৰ্ভত মই আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম। হয় ৰাজদীপ, আজি 27 জানুৱাৰী 2020 যে বিটিআৰ একত হৈছিল দিল্লীত। এইটো হ'ল অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু নিখিল বড়ো ছাত্ৰ সত্তা আৰু 4টা এনডিএফবি ফেকশ্যনত। এতিয়া আজি কোকৰাঝাৰ বিভিন্ন বা চিৰাং বা 40টা সমষ্টিত বাইক ৰেলী কৰা হৈছে। এইটো হ'ল আমি জানিবৰ কাৰণে চেষ্টা কৰিম। অলপ কণ্টেক্ট পিছতে ইয়াত যে বাইক ৰেলী বিটিআৰ চিফ প্ৰমোদ বড়ো ছাৰে আৰম্ভ কৰিব। এতিয়া বাৰ্তালাপ কৰি আছে, আমি জানিবৰ কাৰণে চেষ্টা কৰিম। এইটোৱে হ'ল এই পৰিৱেশ কোকৰাঝাৰৰ বিভিন্ন ঠাইত আজি বিভিন্ন প্ৰগ্ৰাম। সেইকাৰণে আজি তেখেতে অমিত শ্বাহ ডাঙৰীয়াই সেই সময়ত নেতৃত্ব লৈছিলে আৰু বড়ো সমস্যা স্থায়ী সমাধান কৰিব লাগে বুলি তেখেতে আগভাগ লৈ পেলাই সেই চুক্তিত তেখেতে নিজেও প্ৰেজেণ্ট আছিলে আৰু সেই চুক্তিটো 27 জানুৱাৰী 2020 চনত হৈছিলে। আমাৰ অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী ডক্টৰ সোণোৱাল আমাৰ কি কয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিলে। তেখেতেও আমাক আশীৰ্বাদ কৰিছিলে, কিন্তু সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মুখ্যমন্ত্ৰী নাছিলে। কিন্তু সেই সময়ত তেখেতে এই গোটেই পৰিৱেশটো বুজি পায় আৰু তেখেতৰ দীঘলীয়া এটা ৰাজনীতিক উপলব্ধিৰ কাৰণে তেখেতে মানে এই কথাটো খুব ভালকৈ তেখেতে চিন্তা চৰ্চা কৰিছিলে আৰু আমাৰ সংগ্ৰামীৰ লগত আলোচনা কৰি নিখিল বড়ো ছাত্ৰ সন্থা এনডিএফবি সকলৰ লগত আলোচনা কৰি পেলাই এটা সিদ্ধান্তত আহিছিলে যে এই চুক্তিটো হ'ব লাগে। তেনেধৰণে এই চুক্তিটো হৈছে। ইয়াৰ পিছত 7 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিছিলে আৰু তাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰকৈ কৈছিলে যে এই বড়োভূমিত আৰু পুনৰ ৰক্তাক্ত হ'ব দিয়া নহ'ব। ইয়াত কোনো মোৰ মা বা মোৰ যিটো ভনী সেইসকলে যাতে কোনো আৰু কান্দিব লগা নহয়, চকুৰ পানী টকিব লগা নহয়, তেনেকুৱা এটা পৰিৱেশ গঢ়িব লাগিব। আৰু সেই সময়ৰ পৰা এতিয়ালৈকে আমি চবেই কাম কৰি আছোঁ। মই ধন্যবাদ জনাম আমাৰ সেই সময়ৰ সংগ্ৰামী নেতৃত্বক, সকলো শান্তিৰ কথাটো উপলব্ধি কৰিছে আৰু সেই আজিৰ দিনতে হৈছিল আৰু কি ছাকচেছ আৰু কি কাম কৰিবৰ কাৰণে ছাকচেছ বহুত হৈছে। প্ৰথম ছাকচেছ হৈছে আপোনাৰ শান্তি। আজি যদি আপুনি এটা বিষয়টো লৈ আলোচনা কৰে অলপ টাইম লাগিব। প্ৰথম ছাকচেছটো হ'ল শান্তি। 40 বছৰমানৰ পিছত প্ৰথমবাৰ 5 বছৰ একেলগে শান্তি এটা অঞ্চলত আজি আমি দেখিবলৈ পাইছোঁ, যিটো নেকি 5 বছৰৰ আগৰ 6 বছৰত যদি যায় তেতিয়া মানুহবিলাকে অশান্তি ঘূৰি নাহিব নেকি, নিৰাপত্তা ঘূৰি নাহিব নেকি, তেনেকুৱা এটা পৰিৱেশ সকলোৰে আছিলে। গতিকে প্ৰথম ছাকচেছটো হ'ল শান্তি। শান্তি অহাৰ লগে লগে বাকী কামখিনি আমাৰ ধুনীয়াকৈ চলি যাই আছে, বাকী কামখিনিৰ কোনো অসুবিধা নাই। শান্তি অহাৰ লগে লগে সমন্বয় আহিছে, নিৰাপত্তা আহিছে। শান্তি অহাৰ লগে লগে সকলো জাতি জনগোষ্ঠীয়ে আজি মুকলি মনেৰে কাম কৰিব পাৰিছে। গণতান্ত্ৰিক যিটো বাতাবৰণ সেইটো আজি পুনৰ এটা সকলো পাবলৈ সক্ষম হৈছে। এটা শক্তিশালী গণতান্ত্ৰিক এটা পৰিৱেশ বিটিআৰ অঞ্চলতো নিৰ্মাণ হৈছে। আমি শিক্ষা, দীক্ষা, অৰ্থনৈতিক উন্নয়ন সকলোতো গুৰুত্ব দিব পাৰিছোঁ। গতিকে এই শান্তি চুক্তিৰ সফল সেইটো যদি আপুনি সেইটো কোনোবা এটা পাৰ্টিকুলাৰ ৰাস্তাত লৈ যায় যে শান্তি চুক্তি হৈছে, ৰাস্তা কিয় হোৱা নাই। ৰাস্তা স্বাধীনতাৰ এই 78 বছৰত আজিলৈকে বহুতখিনি ৰাস্তা হ'বলৈ বাকী আছে, কিন্তু বহুত ৰাস্তা হৈ গ'ল। এইটো যদি আপুনি কোনোবা পাৰ্টিকুলাৰ ছাবজেক্টৰ লগত এইটো কানেক্ট কৰি পেলাই সুধিব বিচাৰিলে সেইটো বেলেগ বিষয়। অভাৰঅল যিটো কথা আছিলে যে এই অঞ্চলত শান্তি আহিব লাগে, বন্দুক বাৰুদৰ পৰিৱেশটো নাইকিয়া হ'ব লাগে, আমাৰ ল'ৰা ছোৱালী মহিলা শিশু চবে শান্তিত থাকিব পাৰিব লাগে। এই গোটেই পৰিৱেশটো চালে এই শান্তি চুক্তিৰ এটা ডাঙৰ সফলতা উত্তৰ পূৰ্বাঞ্চলত আজি দেখিবলৈ কাৰণেও আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ কাৰণে এটা ডাঙৰ এটা লেচন বুলি ক'ব লাগিব। আৰু সেইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বছৰতে এই যেতিয়া দিল্লীত যেতিয়া আমাৰ এইটো হৈছে
যিটো আছে আমাৰ মহোৎসৱ হৈছে এই মহোৎসৱত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পেলাই কৈছে যে ইয়াত বড়োসকলৰ চুক্তিৰ পৰা বহুতখিনি শিকিব লগা আছে, বহুতখিনি জানিব লগা আছে। এতিয়া মিডিল ইণ্ডিয়াত অশান্তি হৈ আছে, নৰ্থ ইষ্টত কোনোবা অঞ্চলত অশান্তি হৈ আছে, কিন্তু বড়োলেণ্ডত আৰু অসমত স্থায়ী শান্তি আহি গ'ল। গতিকে আজিৰ সময়ত এই শান্তিটো আমাক চিৰস্থায়ী কৰাৰ কাৰণে আমি 40টা সমষ্টিত 500জনকৈ বাইক ৰেলীৰ এটা শান্তিৰ এটা ৰেলী এটা আৰম্ভ কৰিছোঁ। আৰু আবেলি আমাৰ এচিবাৰ এৱাৰ্ড আছে, যিবিলাকে কাম কৰিছে আজি বিটিআৰ অঞ্চলৰ চব ইণ্ডেক্সবিলাক ইয়াত যিখিনি আমাৰ হেল্থ ছেক্টৰ আছিলে, বিভিন্ন বেমাৰ আজাৰ, মেল নিউট্ৰিশ্যন, বিভিন্ন এইবিলাক লাহে লাহেকৈ ইম্প্ৰুভ হৈ আহিছে। শিক্ষাত বহুতে কাম কৰিছে, তেখেতসকলক আমি এৱাৰ্ড দিব বিচাৰিছোঁ। সকলো যিসকলে গভৰ্ণমেণ্ট আৰু চৰকাৰী আৰু বেচৰকাৰী যিসকলে কাম কৰি আহিছে, আমি সকলোকে আজি এচিবাৰ এৱাৰ্ড দিম। অহাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু তাত প্ৰায় 70,000 মান লোকৰ যিটো গেডাৰিং তেখেতে এড্ৰেছ কৰিব। আৰু বাৰ্তা চব দিশৰ পৰাই বাৰ্তাটো ক্লিয়াৰ যে যি শান্তি আহিছে এই শান্তিটো স্থায়ী কৰিব লাগিব। আৰু তেতিয়াহে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো বিকশিত দেশ গঢ়াৰ যিটো এটা সপোন ৰচিছে, তেখেতে যিটো লৈ পেলাই আজি সমগ্ৰ ভাৰতত কাম কৰি আছে যে বিকশিত ভাৰতত বিটিআৰ অঞ্চলো সজ মিলাই যাবৰ কাৰণে এই শান্তিটো আমি চিৰস্থায়ী কৰি ৰাখিব লাগিব। এয়া বিটিআৰ চিফ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনোৱালোঁ বিটিআৰ চুক্তিৰ ৫ম বৰ্ষপূৰ্তিৰ দিনটোত। ৰিনয় বসুমতাৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কোকৰাঝাৰৰ পৰা পোনপটীয়াকৈ আমাক প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া আৰু পৰিৱেশ দেখুওৱাৰ বাবে। এই মুহূৰ্তত আজিৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত বাইক ৰেলীৰ বাবে সাজু কৰা হৈছে। সকলোবোৰ আপোনালোকে দেখিবলৈ পাইছে কোকৰাঝাৰৰ পৰা এই দৃশ্যাংশ।